আজি হৈছে বহাগ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 1 তাৰিখ শুক্ৰবাৰ। আজি হৈছে পূৰ্ণিমা তিথি আৰু স্বাতি নক্ষত্ৰ থাকিব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ সূৰ্য আৰু আন গুৰুত্বপূৰ্ণ গ্ৰহসমূহৰ বিশেষ অৱস্থানৰ ফলত সমগ্ৰ ৰাশি চক্ৰত এক নতুন পৰিৱৰ্তনৰ সৃষ্টি হৈছে, যাৰ ফলত আজি আপোনালোকৰ উপাৰ্জনৰ ওপৰতো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিবলৈ গৈ আছে। আৰু লগতে আপোনালোকৰ কিছুমান আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো আজি সাৱধান হ'ব লাগিব আৰু লগতে আপোনাৰ অত্যাধুনিক কিছুমান কাম হাতত লোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, কাৰণ আজি আপোনালোকৰ ৰাশিফলৰ যোগেদি আপোনালোকৰ বিভিন্ন সুযোগৰ বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব এই আজিৰ বিশেষ দিনটোত সেই সমস্ত কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব। গতিকে যদি চেনেলটোত আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে এই চেনেলটোৰ জৰিয়তে আপোনালোকে জড়িত হৈ থাকিবলৈ যত্ন কৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সূৰ্য আৰু বুধৰ একেলগে অৱস্থান ঘটাৰ ফলত আপোনাৰ ৰাশিত এক শক্তিশালী বৌদ্ধিক আৰু তেজস্বী প্ৰভাৱ পৰিছে। একে সময়তে আজি আপোনালোকৰ চন্দ্ৰৰ সপ্তম স্থানত থকাৰ ফলত আপোনাৰ গ্ৰহীয় অৱস্থানে আপোনাৰ ব্যক্তিগত শক্তি আৰু অংশীদাৰিত্বৰ মাজত এক বিশেষ যোগসূত্ৰ স্থাপন কৰিছে। লগ্নত সূৰ্যৰ উপস্থিতিৰ বাবে আজি আপোনাৰ আত্মবিশ্বাস শীৰ্ষত থাকিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আজি যোগ্যতা প্ৰখৰ থাকিব। বিশেষকৈ যিসকল ব্যক্তিয়ে আজি অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে অধিককৈ ফলপ্ৰসূ দিন হ'ব আজিৰ বাবে। নতুন পৰিকল্পনা আজি আপোনালোকে আৰম্ভ কৰাৰ বাবেও অনুকূল দিন। সপ্তম চন্দ্ৰৰ অৱস্থানে প্ৰেম আৰু পাৰিবাৰিক জীৱনলৈ গুৰুত্ব কঢ়িয়াই আনিছে। জীৱনসংগী বা অংশীদাৰৰ সৈতে সম্পৰ্ক মধুৰ কৰিবলৈ আজিৰ দিনটো উত্তম অৱস্থাত আছে। যদি আপোনালোকৰ মাজত কিবা ভুল বুজাবুজি চলি আছে তেনেহ'লে আজি মুকলিকৈ কথা পাতক, সমস্যাৰ সমাধান ওলাই পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে। আপুনি যথেষ্ট আজি সক্ৰিয় অনুভৱ কৰিব, কিন্তু অতিৰিক্ত মানসিক চাপ বা অত্যাধিক চিন্তাৰ পৰা আজি বিৰত থাকিব, অন্যথা মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম আৰু পানী খোৱাৰ প্ৰতি আজি গুৰুত্ব দিয়ক আৰু লঘু ব্যায়ামৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। সূৰ্যৰ প্ৰভাৱত কেতিয়াবা আপোনাৰ স্বভাৱত কিছু আগ্ৰাসী মনোভাৱৰ প্ৰকাশ পায়। গতিকে কথা বতৰা নিয়ন্ত্ৰণত ৰাখিব যাতে আপোনাৰ কোনো কথাই আনক আঘাত নকৰে, আৰু অতি আত্মবিশ্বাসী হৈ খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নোলোৱাটোৱে আপোনাৰ বাবে মংগল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ মংগলময় হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়তে হনুমান চালিচা পাঠ কৰিলে কৰ্মত থকা সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বামী গ্ৰহ হৈছে শুক্ৰ। আজি শুক্ৰৰ প্ৰভাৱত আপোনালোকৰ দিনটো অনুকূল যদিও আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত সূৰ্য আৰু বুধৰ অৱস্থান ঘটিছে। লগতে চন্দ্ৰ আজি আপোনাৰ ষষ্ঠ স্থানত বিৰাজ কৰিছে। এই গ্ৰহীয় অৱস্থানে আজি আপোনাৰ বাহ্যিক কোলাহলৰ পৰা আঁতৰি কিছু আত্মবিশ্লেষণ কৰাৰ ইংগিত দিছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ নতুন প্ৰকল্প আৰম্ভ কৰা বা পৰিকল্পনা কৰাৰ বাবে আপোনাৰ ভাল। পূৰ্বৰ আধৰুৱা কামবোৰ শেষ কৰাৰ প্ৰতি আজি বেছি আগ্ৰহ প্ৰকাশ পাব আপোনাৰ। ষষ্ঠ স্থানৰ চন্দ্ৰৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত কিছু প্ৰতিযোগিতাৰ সৃষ্টিও হ'ব পাৰে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি আজি নকৰিব। কোনো বিতৰ্কতো আপুনি আজি সোমাই নপৰিব। নিজৰ কাম সম্পূৰ্ণ কৰাতহে কেৱল মনোযোগ দিয়াটো আপোনাৰ বাবে আজি বুদ্ধিয়কৰ কাম হ'ব। পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কত আজি শান্তি বজাই ৰাখিবলৈ আপোনাক যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনাৰ প্ৰিয়জনৰ কোনো কথাত যদি আপুনি বেয়া পায় তেনেহ'লে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সলনি শান্ত হৈ কথা পাতিবলৈ আজি চেষ্টা কৰিব। পাৰস্পৰিক বুজাবুজিৰে দিনটো সুন্দৰ কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু যতন লোৱাৰ প্ৰয়োজন আছে। বিশেষকৈ পেটৰ সমস্যা, চকুৰ বিষৰ সমস্যা বা মানসিক চাপৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। বিশ্ৰামৰ অভাৱে আপোনাক ভাগৰুৱা কৰিব পাৰে, সেইবাবে কামৰ মাজতে অলপ জিৰণি লোৱাটো অতি প্ৰয়োজনীয় হ'ব। যোগাসন কৰিলে আজি আপোনালোকৰ মানসিক শান্তি পোৱাটো সক্ষম হ'ব আপোনালোকৰ।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। দ্বাদশ স্থানত থকাৰ ফলত সূৰ্যৰ প্ৰভাৱে আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব পাৰে। সেইবাবে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। যিকোনো ধৰণৰ ঋণ লোৱা বা দিয়াৰ পৰা আজি বিৰত থকাটোৱেই ভাল। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত বা ঈশান কোণত ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ টনকিয়াল হ'ব। আৰু লগতে আজি আপুনি গৰুক যদি ৰুটি খুৱায় তেনেহ'লে আপোনাৰ দিনটোৰ বাধা বিঘিনিবোৰ আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ। বৰ্তমান সূৰ্যৰ সৈতে আপোনাৰ একাদশ স্থানত অৱস্থান কৰি আছে। একে সময়তে আজি চন্দ্ৰ আপোনাৰ পঞ্চম স্থানত বিৰাজ কৰিছে। এই গ্ৰহীয় অৱস্থান আপোনাৰ বৌদ্ধিক বিকাশ, আয় বৃদ্ধি আৰু সৃজনশীলতাৰ বাবে অতি উত্তম সংযোগৰ সৃষ্টি কৰিছে। একাদশ স্থানত বুধ আৰু সূৰ্যৰ প্ৰভাৱে আজি আপোনাৰ যোগাযোগ দক্ষতা আৰু সামাজিক সম্পৰ্কৰ পৰিসৰ বৃদ্ধি কৰিব। যিসকল ব্যক্তি আজি অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আছে বা যন্ত্ৰপাতিৰ ক্ষেত্ৰত ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে অতিশয় লাভদায়ক দিন হ'ব আজি। আপোনাৰ সৃষ্টিশীল ধাৰণাবোৰ আজি কৰ্মক্ষেত্ৰত প্ৰকাশ পাব আৰু নতুন কিবা এটা শিকাৰ বাবেও আজি দিনটো অনুকূল হ'ব। পঞ্চম স্থানৰ চন্দ্ৰৰ উপস্থিতিয়ে প্ৰেম জীৱনলৈ এক মধুৰতা আৰু ৰোমাঞ্চ কঢ়িয়াই আনিব। প্ৰিয়জনৰ সৈতে মনৰ কথা পাতি আনন্দ পাব। যদি আপোনালোকৰ মাজত কিবা ভুল বুজাবুজি আছিলে তেনেহ'লে আজি সেয়া দূৰ কৰাৰ সঠিক সময় হ'ব। পৰিয়ালৰ লগত বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ সৈতে সময় কটালে মানসিক প্ৰশান্তিও লাভ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শক্তি যথেষ্ট সক্ৰিয় হৈ থাকিব, কিন্তু একেৰাশে কোনো কামত লাগি থকাৰ ফলত আপোনাৰ স্নায়ুৰ ওপৰত কিছু চাপ পৰিব পাৰে। সেইবাবে মাজে সময়ে বিৰতি লোৱাটো ভাল হ'ব। আৰু মুকলি বতাহত আজি খোজ কাঢ়িলে শৰীৰ আৰু মন দুয়োটাই সতেজ অনুভৱ কৰিব। আজিৰ দিনটোত আপোনালোকে আগুৱাই যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ মনত একেলগে বহুতো চিন্তাই ক্ৰিয়া কৰিব পাৰে, যাৰ ফলত কোনো এটা কামত সম্পূৰ্ণ মনোযোগ দিয়াত অসুবিধাও হ'ব পাৰে। অতিৰিক্ত কামৰ বোজা মূৰত তুলি নল'ব আৰু কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সেয়া পূৰণ কৰিব পাৰিবনে নাই সেই বিষয়ে নিশ্চিত হৈ পেলাইহে কাৰোবাক প্ৰতিশ্ৰুতি দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ভগৱান গণেশক আজি আৰাধনা কৰক আৰু পাৰিলে আজি গণেশ মন্দিৰ আপোনালোকে দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্যোদয় হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে সেউজীয়া ৰঙৰ বস্তু বা ৰুমাল আপোনাৰ লগত ৰাখক আৰু অং বুং বোধাই নম এই মন্ত্ৰটো জপ কৰি ওলাব। তেতিয়া দেখিব যে আপুনি সকলো কামতে জয়ী হৈছে আৰু সকলো দিশতে আপোনাৰ ভাৰসাম্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। আজি আপোনাৰ চন্দ্ৰ চতুৰ্থ স্থানত অৱস্থান কৰিছে। আনহাতে আজি আপোনাৰ দশম স্থানত সূৰ্য আৰু বুধৰ এক শক্তিশালী যুগৰো গঠন হৈছে। এই অৱস্থানে আপোনাৰ ঘৰুৱা শান্তি আৰু পেছাদাৰী জীৱনৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াব। দশম স্থানৰ সূৰ্য আৰু বুধৰ উপস্থিতিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত এক শক্তিশালী প্ৰভাৱ পেলাব। বিশেষকৈ যিসকল ব্যক্তি অংশীদাৰিত্ব ব্যৱসায়ত আছে বা তেওঁলোকৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰৰ ব্যৱসায়ত আছে তেওঁলোকৰ বাবে আজি বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন হ'ব। আজি আপোনালোকৰ অধ্যৱসায়ৰ ফলত উচিত ফলাফল পাব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত চতুৰ্থ চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মনটো ঘৰুৱা পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি বেছি আকৰ্ষিত হ'ব। প্ৰিয়জনৰ সৈতে ঘৰতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যদি পৰিয়ালৰ কোনো সদস্যৰ লগত কিবা মতানৈক্য আছিল তেনেহ'লে আজি সেয়া দূৰ কৰিবলৈ বা দূৰ কৰাৰ সঠিক সময় আহি পৰিছে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিছু আজি নজৰ ৰাখিব লাগিব। প্ৰয়োজন হ'ব পাৰে বা আজি আপোনালোকে উচিত চিকিৎসাৰ ক্ষেত্ৰতো যাব লগা হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ মধ্যমীয়া হ'ব। মনৰ শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব, কিয়নো অত্যাধিক আৱেগিকতাই আপোনাক মানসিকভাৱে ভাগৰুৱা কৰি তুলিব পাৰে। বুকুৰ কোনো সমস্যা বা কফজনিত ৰোগৰ পৰা সাৱধান হ'ব। পানী বেছিকৈ খাবলৈ যত্ন কৰিব আৰু মনটো শান্ত ৰাখিবলৈ ধ্যানৰ সহায় ল'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত যাতে ঘৰৰ মানুহ অৱহেলিত অনুভৱ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি পৰিয়ালকো সঠিক সময় দিবলৈ যত্ন কৰিব। আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকে নোলোৱাটোৱে আজিৰ দিনটোৰ বাবে মংগলজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব
ভগৱান শিৱৰ উপাসনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। মনৰ শান্তিৰ বাবে চন্দ্ৰক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে ৰাতিপুৱা মাতৃ বা মাতৃতুল্য ব্যক্তিসকলৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। বৰ্তমান আপোনাৰ সূৰ্য 9ম স্থানত অৱস্থান কৰিছে বুধৰ সৈতে। লগতে আজি চন্দ্ৰ আপোনাৰ 3য় স্থানত বিৰাজ কৰিছে। এই বিশেষ গ্ৰহীয় সংযোগে আপোনাৰ ভাগ্য আৰু বৌদ্ধিক ক্ষমতা আৰু পৰাক্ৰমক এক নতুন মাত্ৰা প্ৰদান কৰিছে। গতিকে আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ সংযোগৰ সৃষ্টি কৰাৰ ফলত এক বিশেষ হ'বলৈও গৈ আছে আজিৰ দিনটো। 9ম স্থানৰ সূৰ্য আৰু বুধৰ উপস্থিতিৰ ফলত উচ্চ শিক্ষা আৰু কৰ্মজীৱনত সফলতাৰ সুস্পষ্ট ইংগিত বহন কৰিছে। যিসকল ব্যক্তি শিক্ষাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে উচ্চ শিক্ষা লাভৰ বাবে বিভিন্ন দিশত আগবাঢ়িলে তেওঁলোকে দুৱাৰ মুকলি হোৱা পৰিলক্ষিত হ'ব আৰু তেওঁলোকৰ ভাগ্যোদয় হ'ব। আৰু ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতিশয় ফলপ্ৰসূ দিন। তেওঁলোকৰ একাগ্ৰতা আৰু পৰিশ্ৰমে আজি নিশ্চিতভাৱে সুফল দিব। ইয়াৰ উপৰিও নিজৰ সৃষ্টিশীল ধাৰণাবোৰক আপুনি ডিজিটেল মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিবলৈ দিনটো অতি অনুকূল হ'ব। 3য় চন্দ্ৰৰ প্ৰভাৱে আপোনাৰ যোগাযোগৰ দক্ষতা মধুৰ কৰিব। প্ৰিয়জনৰ লগত মনৰ কথা মুকলিকৈ পাতিব পাৰিব আৰু পুৰণি কোনো মতানৈক্য থাকিলে সেয়া দূৰ হ'ব। পাৰিবাৰিক জীৱনত মিলা প্ৰীতি বাঢ়িব আৰু বিশেষকৈ ভাই ভনীৰ পৰা গুৰুত্বপূৰ্ণ সহযোগিতা লাভ কৰাৰ যোগ আছে। সামগ্ৰিকভাৱে আজি স্বাস্থ্য উন্নত অৱস্থাত আছে। আপোনাৰ অধিপতি সূৰ্যৰ শুভ প্ৰভাৱে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট সবল আৰু সক্ৰিয় কৰি ৰাখিব। পিছে অত্যাধিক কৰ্মব্যস্ততাৰ ফলত স্নায়ুৰ কিছু চাপ হ'ব পাৰে। সেইবাবে কামৰ মাজতে পৰ্যাপ্ত পানী খাবলৈ আৰু জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোত আপোনালোকে আগুৱাই যাবলৈ কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগিক বা উৎসাহিত হৈ কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পিছলৈ পূৰণ কৰিবলৈ অসুবিধা হয়। লগতে সহজে ধন ঘটাৰ প্ৰলোভন আদি বিষয়ৰ পৰা নিজক সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিব। অন্যথা আৰ্থিক লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু তামৰ পাত্ৰত দিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ বেছি সুফল পাব আৰু আজি আপুনি আগবাঢ়ি যোৱাটো সফল হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে কৰ্মত সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ বুধ সূৰ্যৰ সৈতে 8ম স্থানত অৱস্থান কৰিছে আৰু চন্দ্ৰ আপোনাৰ 2য় স্থানত থকাৰ ফলত আপোনাৰ গৱেষণা, গভীৰ বিশ্লেষণ আৰু বিত্তীয় দিশত বিশেষভাৱে মনোযোগ দিয়াৰ ইংগিত বহন কৰিছে। 8ম স্থানৰ বুধৰ উপস্থিতিয়ে আজি আপোনাৰ বিশ্লেষণাত্মক আৰু গৱেষণামূলক ক্ষমতা বহুগুণে বৃদ্ধি কৰিব। সেইবাবে যিসকল ব্যক্তি সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো নতুন দিশ উন্মোচন কৰাৰ দিন হ'ব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত আজি বিশেষ কিবা এটা লাভ কৰাৰ দিন আছে। গতিকে আজি আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে নিজেও বহুতো আজি বিষয় নিজেই বুজি পাবলৈ সক্ষম হ'ব আৰু উচ্চ শিক্ষাৰ বাবে যিসকল আগবাঢ়িছে তেওঁলোকৰ বাবেও আজি তেওঁলোকে নিজৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱা পৰিলক্ষিত হ'ব। 2য় স্থানৰ চন্দ্ৰৰ অৱস্থানে পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ কৰিব। আপোনাৰ কথা বতৰাৰ মিঠা মাতে আজি মানুহক সহজে আকৰ্ষণ কৰিব। যদি প্ৰিয়জনৰ সৈতে কিবা গুৰুত্বপূৰ্ণ কথা পাতিব লগা আছে তেনেহ'লে আজি নিসংকোচে কথা পাতিব পাৰে। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। 8ম স্থানৰ সূৰ্য আৰু বুধৰ প্ৰভাৱে কেতিয়াবা হঠাতে শাৰীৰিক অৱনতি ঘটাব পাৰে। বিশেষকৈ হজম শক্তি, পেটৰ সমস্যা বা স্নায়ুজনিত চাপৰ প্ৰতি সাৱধান হ'ব। সময়মতে লঘু আহাৰ গ্ৰহণ কৰিব আৰু অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত থাকি শাৰীৰিক জিৰণি দিবলৈও নাপাহৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ কোনো কথাই যাতে আনক আঘাত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত হ'ব কাৰণ 8ম স্থানৰ প্ৰভাৱত হঠাতে অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে। খৰখেদাকে কোনো বিনিয়োগ নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
আজি আপোনালোকে ভগৱান গণেশক আৰাধনা কৰক আৰু ওং গং গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে সেউজীয়া ৰঙৰ ৰুমাল আপোনাৰ লগত ৰাখক আৰু আজি গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিলে আপোনাৰ বাধা বিঘিনিবোৰো দূৰ হ'ব দিনটোৰ। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ'ব, কাৰণ আজি আপোনাৰ নিজৰ ৰাশিতে চন্দ্ৰৰ অৱস্থান ঘটিছে। আনহাতে আপোনাৰ সপ্তম স্থানত সূৰ্য আৰু বুধৰ একেলগে অৱস্থান ঘটিছে। এই গ্ৰহীয় অৱস্থানে আপোনাৰ ব্যক্তিত্বত এক সুকীয়া চমক অনাৰ লগতে আনৰ সৈতে আপোনাৰ সম্পৰ্ক গভীৰভাৱে প্ৰভাৱিত কৰিব। লগ্নত চন্দ্ৰ আৰু সপ্তম স্থানৰ বুধৰ শুভ দৃষ্টিৰ বাবে আজি আপোনাৰ জনসম্পৰ্ক আৰু যোগাযোগ দক্ষতা অতি প্ৰখৰ হ'ব। সেইবাবে যিসকল ব্যক্তি সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ দিনটো অতিশয় লাভদায়ক হ'ব। আপোনাৰ উপস্থাপনৰ শৈলী আৰু আচাৰ ব্যৱহাৰে সকলোকে আজি আকৰ্ষণ কৰিব। ব্যৱসায়তো নতুন অংশীদাৰিত্ব বা চুক্তিবদ্ধ হোৱাৰ বাবে সময় অনুকূল। দাম্পত্য আৰু প্ৰেমৰ সম্পৰ্কত আজি আপুনি অতি আৱেগিক অনুভৱ কৰিব। লগ্নত চন্দ্ৰৰ উপস্থিতিয়ে প্ৰিয়জনৰ প্ৰতি আকৰ্ষণ বঢ়াব, কিন্তু সপ্তম স্থানত থকা সূৰ্যৰ প্ৰভাৱত জীৱনসংগী বা অংশীদাৰৰ সৈতে সৰু সুৰা অহংকাৰৰ সংঘাত হ'ব পাৰে। যদি কিবা মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে শান্ত হৈ বুজাবুজিৰে কথা পাতক, সমস্যা আঁতৰি যাব। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ অহাৰ যোগ আছে। স্বাস্থ্যৰ দিশতো দিনটো ভালেই যাব, কিন্তু মনত কিছু আৱেগিক উঠানমা চলি থাকিব পাৰে। অত্যাধিক চিন্তাৰ ফলত মানসিক ভাগৰ বা মূৰৰ বিষ হ'ব পাৰে। গতিকে নিজক শান্ত কৰি ৰাখিবলৈ ধ্যান কৰিব আৰু পৰ্যাপ্ত নিদ্ৰা গ্ৰহণ কৰক। সতেজ অনুভৱ কৰিবলৈ হ'লে পুৱা মুকলি বতাহত খোজ কঢ়াটো উপকাৰী হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আজি আনৰ কথাত সোনকালে প্ৰভাৱিত নহ'ব। যিকোনো আইনী চুক্তিত চহী কৰাৰ আগতে বা ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো দিশ ভালদৰে বিচাৰ কৰি চাব। আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মা দুৰ্গাৰ আজি আৰাধনা কৰক আৰু পাৰিলে বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে পৰিষ্কাৰ বগা বা পাতল ৰঙৰ কাপোৰ পৰিধান কৰক আৰু অলপ সুগন্ধি ব্যৱহাৰ কৰক। ইয়ে আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ পৰা দ্বাদশ স্থানত চন্দ্ৰই বিৰাজ কৰিছে ৰাশিৰ। আনহাতে আপোনাৰ ষষ্ঠ স্থানত সূৰ্য আৰু বুধৰ উপস্থিতি ঘটিছে। এই গ্ৰহীয় অৱস্থানে আপোনাক কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক মনোভাৱ প্ৰদান কৰাৰ লগতে মানসিক জিৰণি আৰু কিছু আত্মবিশ্লেষণৰ প্ৰয়োজনীয়তাৰ ইংগিত বহন কৰিছে। সেইবাবে আজি ষষ্ঠ স্থানত সূৰ্য আৰু বুধে আপোনাক কৰ্মক্ষেত্ৰত অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অপৰাজয় কৰি তুলিব আৰু প্ৰতিযোগীসকল আপোনাৰ পৰা পিছ পৰিব। যিসকল ব্যক্তি গৱেষণা বিশ্লেষণ আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি আপোনালোকৰ অতিশয় অনুকূল দিন হ'ব। আপোনাৰ গভীৰ বিশ্লেষণী ক্ষমতা আৰু সঠিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা কামে আজি কৰ্মক্ষেত্ৰত সফলতা আনিব। দ্বাদশ চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ আঁতৰি থাকি নিজৰ লগত কিছু সময় কটাবলৈ আপোনাৰ বেছি মন যাব। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে অযথা তৰ্কত আজি লিপ্ত নহৈ পাৰস্পৰিক বুজাবুজিৰে সময় পাৰ কৰোৱাটো মংগলজনক হ'ব। মনৰ ভাৱবোৰ স্পষ্টকৈ প্ৰকাশ কৰিলে ভুল বুজাবুজিৰ অৱকাশ ঘটিব। স্বাস্থ্যৰ দিশত আজি বিশেষ নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। দ্বাদশ চন্দ্ৰৰ প্ৰভাৱত টোপনিৰ ব্যাঘাত ঘটিব পাৰে বা মানসিক অশান্তি আহিব পাৰে। আনহাতে ষষ্ঠ স্থানৰ সূৰ্যৰ ফলত বা প্ৰভাৱত শৰীৰৰ উত্তাপ বা এচিডিটি বাঢ়িব পাৰে। পৰ্যাপ্ত জিৰণি ল'ব, পানী বেছিকৈ খাব আৰু মানসিক শান্তিৰ বাবে ধ্যানৰ অভ্যাস কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি অপ্ৰত্যাশিত ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। যিকোনো ধৰণৰ বিতৰ্ক বা কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক। শত্ৰু বা বিৰোধীৰ গতিবিধিৰ বিষয়ে অৱগত থাকক। অৱশ্যে তেওঁলোকে আপোনাক বিশেষ একো ক্ষতি কৰিব নোৱাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান হনুমানৰ আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব আৰু কোনো ক্ষেত্ৰতে আপোনাৰ বিপদ নহয়। ৰঙা ৰঙৰ কাপোৰ বা বস্তু আজি যদি দুখীয়া লোকক দান কৰে তেনেহ'লে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে হ্ৰাস পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ৰাশিৰ পঞ্চম স্থানত সূৰ্য আৰু বুধৰ এক সুন্দৰ যোগ গঠন হৈছে। আনহাতে আপোনাৰ একাদশ স্থানত আজি চন্দ্ৰ বিৰাজ কৰিছে। এই গ্ৰহীয় অৱস্থানে আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু সৃষ্টিশীলতাক এক নতুন শিখৰলৈ লৈ যোৱাৰ লগতে সমাজত প্ৰতিপত্তি আৰু আৰ্থিক লাভালাভৰো এক শক্তিশালী ইংগিত দিছে। পঞ্চম আৰু একাদশ স্থানৰ যোগাত্মক সম্পৰ্কৰ বাবে আজিৰ দিনটো আপোনালোকৰ অধ্যয়নৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়িব পাৰিব। সৃষ্টিশীল কামৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে অতিশয় শুভ দিন হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে যদি নতুন প্ৰস্তুতি বা নতুন এডমিশ্যনৰ ক্ষেত্ৰত আগবাঢ়িছে তেনেহ'লে তেওঁলোকে সঠিক আৰু তেওঁলোকৰ যি মন পচন্দৰ অনুষ্ঠান সেইটো লাভ কৰিব পাৰিব। ডিজিটেল মাধ্যমৰ সৈতে জড়িত লোকসকলৰ বাবেও তেওঁলোকৰ বাবে সুন্দৰ দিন হ'ব। তেওঁলোকৰ পৰিশ্ৰমৰ ফলত তেওঁলোকে আজি ভাল ফলাফল দেখিব। পঞ্চম স্থানৰ ফলত প্ৰেম আৰু সন্তানৰো কাৰকৰ স্থান হয়। এই স্থানত গ্ৰহৰ শুভ প্ৰভাৱে প্ৰেম জীৱনলৈ উৎসাহ আৰু ৰোমাঞ্চ কঢ়িয়াই আনিব। সন্তানৰ ফালৰ পৰা কোনো আনন্দদায়ক খবৰ লাভ কৰিব পাৰিব। যদি প্ৰিয়জনৰ লগত কিবা সৰু সুৰা অসুবিধা বা সমস্যা আছে তেনেহ'লে আজি মুকলি মনেৰে কথা পাতক, সেয়া দূৰ হ'ব। সামাজিক অনুষ্ঠান বা বন্ধুবৰ্গৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। আজি আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য যথেষ্ট সবল থাকিব। দিনটোৰ আৰম্ভণিৰ পৰাই এক ধনাত্মক শক্তিয়ে আপোনাক আৱৰি ৰাখিব। তথাপিও একেৰাহে মনোযোগ দি কাম কৰিলে বা কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীণত বেছি সময় কটালে চকুৰ বা মূৰৰ সামান্য বিষ অনুভৱ হ'ব। মাজে সময়ে আপোনালোকে নিজকে জিৰণি দিবলৈ মুকলি আকাশতো অলপ ফুৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সূৰ্যৰ প্ৰভাৱত নিজৰ জ্ঞান আৰু দক্ষতাক লৈ মনত কিছু অহংকাৰৰ ভাৱ আহিব পাৰে। আনক পৰামৰ্শ একেবাৰে নিদিব। অতি আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত খৰখেদাকে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান বিষ্ণুক আপোনালোকে আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ ফুট লগাব আৰু ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আজি আপোনালোকে কিছু লেখা মেলা কাৰ্যৰ সৈতে জড়িত যদি কিবা কামত সুফল লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে আজি দুখীয়া লোকক বগা মিঠাই দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি জাতক জাতিকাসকলৰ আপোনাৰ ৰাশিৰ আজি চতুৰ্থ স্থানত সূৰ্য আৰু বুধৰ অৱস্থান ঘটিছে। আনহাতে আপোনাৰ দশম স্থানত আজি চন্দ্ৰয়ে বিৰাজ কৰিছে। এই গ্ৰহীয় অৱস্থানে আজি আপোনাৰ ঘৰুৱা পৰিৱেশ আৰু পেছাদাৰী জীৱনত এক গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰিব। দশম স্থানৰ চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত মানসিকভাৱে যথেষ্ট সক্ৰিয় কৰি ৰাখিব। চতুৰ্থ স্থানৰ পৰাও দশম স্থানলৈ সূৰ্যৰ আৰু বুধৰ দৃষ্টি পৰাৰ ফলত আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতা বৃদ্ধি পাব। যিসকল ব্যক্তি সমাজ সেৱা সংস্থাৰ সৈতে জড়িত হৈ কাম কৰি আছে তেওঁলোকে আজি অতি সহজেই তেওঁলোকৰ কামৰ দ্বাৰা মানুহৰ মন জয় কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মান সন্মান আৰু পদমৰ্যাদাও বৃদ্ধি পোৱাৰ সুন্দৰ যোগ দেখা গৈছে। চতুৰ্থ স্থানৰ সূৰ্যৰ প্ৰভাৱৰ ফলত পাৰিবাৰিক জীৱনত কেতিয়াবা কিছু অহংকাৰ, সংঘাত বা মতানৈক্য আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ মাতৃস্বাস্থ্যৰ প্ৰতি আজি কিছু নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। ঘৰুৱা সমস্যাবোৰ শান্ত হৈ আলোচনা কৰিলে সহজে সমাধান উলিয়াব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি অটুট থাকিব। কৰ্মক্ষেত্ৰ আৰু ঘৰুৱা দায়িত্বৰ মাজত ভাৰসাম্য ৰাখিবলৈ গৈ আপুনি শাৰীৰিক আৰু মানসিকভাৱে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। বুকুৰ সামান্য বিষ হ'ব পাৰে আজি, কিন্তু সাৱধান হ'ব আৰু চেকআপ আদি মাজে সময়ে কৰি থাকিব। নিজকে সতেজ কৰি ৰাখিবলৈ হ'লে কামৰ মাজতে পৰ্যাপ্ত পানী খাব আৰু সময় উলিয়াই বিশ্ৰাম গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কথা পাতোঁতে নিজৰ খং আৰু অহংকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত অতিৰিক্ত আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়া বা খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি দেৱতাক আজি আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে ওং চং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা কৰ্মত আপোনালোকে সুফল লাভ কৰিব। আৰু ক'লা কুকুৰক আজি ৰুটি খাবলৈ দিলে আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু আপোনালোকে মানসিক ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া
কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ ৰাশিৰ ৩য় স্থানত সূৰ্য আৰু বুধৰ শক্তিশালী সৃষ্টি গঠন হৈছে। আনহাতে আপোনাৰ 9ম স্থানত চন্দ্ৰৰ বিৰাজ কৰিছে। এই সুন্দৰ গ্ৰহীয় অৱস্থানে আপোনাৰ ভাগ্য আৰু কৰ্মদমৰ মাজত এক উৎকৃষ্ট যোগসূত্ৰ স্থাপন কৰিছে, যিয়ে আপোনাৰ নতুন কিবা সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগাব। ৩য় স্থানত থকা বুধ আৰু সূৰ্যৰ প্ৰভাৱে আপোনাৰ যোগাযোগ আৰু উপস্থাপনৰ শৈলীক অতি প্ৰখৰ কৰি তুলিব। যিসকল ব্যক্তি ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। নতুন দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে সেইবোৰে আজি আপোনাক ভাল ফল দিব আৰু আপোনাৰ কষ্টই আজি ভাগ্যৰ সম্পূৰ্ণ সঁহাৰিও পাব। 9ম চন্দ্ৰৰ প্ৰভাৱত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু মাৰ্গদৰ্শন পাব। ভাই ভনী বা ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজি দিনটো আনন্দদায়ক হ'ব। যদি কিবা বিষয় লৈ মনত খেলিমেলি চলি আছে তেনেহ'লে প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতিলে মনৰ বোজা পাতল হ'ব। সামগ্ৰিকভাৱে আজি স্বাস্থ্য ভালেই দেখা গৈছে আৰু এক নতুন উদ্যমেৰে দিনটো আৰম্ভ কৰিব পাৰিব। পিছে আপুনি একেৰাহে মোবাইল চোৱাটো আজি বন্ধ কৰিব লাগিব, নহ'লে চকুৰ সমস্যাই দেখা দিব পাৰে। কামৰ মাজতে আপোনালোকে বিৰতি লৈ মুকলি বতাহত কিছু সময় কটাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কৰ্মক্ষেত্ৰত অতিমাত্ৰা আত্মবিশ্বাসত কোনো কাম নকৰিব। যিকোনো লেখনি বা প্ৰকল্প প্ৰকাশ কৰাৰ আগতে তাৰ বানান আৰু তথ্যসমূহ ভালদৰে পুনৰীক্ষণ কৰিব। আৰ্থিক দিশত কোনো ধৰণৰ আপোনালোকে সহজে ধন ঘটা যিবোৰ প্ৰলোভন আছে সেইবোৰৰ পৰা নিজকে সম্পূৰ্ণ আঁতৰাই ৰাখিব, অন্যথা লোকচানৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি দেৱতাক আজি স্মৰণ কৰক আৰু ওং প্ৰাং প্ৰিং প্ৰ চ শনিচৰাই নম মন্ত্ৰটো জপ কৰিলে আজি আপুনি সকলো ক্ষেত্ৰতে আৰ্থিক দিশতো আপোনালোকে ভাল ফল পাব আৰু মানসিক শান্তিও লাভ কৰিব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত বগা চন্দনৰ ফুট ল'লে কৰ্মত একাগ্ৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ ৰাশিৰ 2য় স্থানত সূৰ্য আৰু বুধৰ উপস্থিতি ঘটিছে। আনহাতে আপোনাৰ 8ম স্থানত চন্দ্ৰৰ বিৰাজ কৰিছে। এই গ্ৰহীয় অৱস্থানে আপোনাৰ আৰ্থিক দিশ, কথা বতৰা আৰু গভীৰ গৱেষণামূলক চিন্তাধাৰাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। 2য় স্থানৰ বুধৰ অৱস্থানে আপোনাৰ বাকপটুতা বৃদ্ধি কৰিব। যিসকল ব্যক্তি আজি পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেওঁলোকৰ বাবে দিনটো শুভ। বিশেষকৈ যদি আপুনি ছাত্ৰ ছাত্ৰী বা কোনো শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলক লগ পায় তেনেহ'লে তেওঁলোকক আপুনি আজি পৰামৰ্শ প্ৰদান কৰিব পাৰিব আৰু আপোনাৰ পৰামৰ্শ আজি ফলপ্ৰসূ হ'ব, যাৰ ফলত তেওঁলোকে আগবাঢ়িবলৈ সহজ পাব। আপোনাৰ যথেষ্ট আজি সন্মান বৃদ্ধি পোৱা দেখা গৈছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপোনাৰ সকলো বিষয়তে আপুনি ভালদৰে আগবাঢ়িবলৈ আৰু একাগ্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলেও আজি আপোনাক প্ৰচুৰ পৰিমাণে আপোনাক সহায় কৰিব। 8ম স্থানৰ চন্দ্ৰৰ প্ৰভাৱে আজি আপোনাক অতিমাত্ৰা আৱেগিক কৰি তুলিব পাৰে। পাৰিবাৰিক জীৱনত কথা পাতোঁতে সাৱধান হোৱা উচিত হ'ব, কাৰণ 2য় স্থানত থকা সূৰ্যৰ প্ৰভাৱত আপোনাৰ কথাৰ সুৰ কঠোৰ হ'ব পাৰে। যদি প্ৰিয়জনৰ লগত কিবা ভুল বুজাবুজি হয় তেনেহ'লে শান্ত হৈ সমাধান কৰিবলৈ চেষ্টা কৰক, পৰিস্থিতি উন্নত হ'ব। স্বাস্থ্যৰ দিশত আজি আপুনি বিশেষ নজৰ ৰখাৰ প্ৰয়োজন আছে। 8ম স্থানৰ চন্দ্ৰই মানসিক অশান্তি বা টোপনিৰ ব্যাঘাত জন্মাব পাৰে। লগতে ডিঙিৰ বিষ, হজমৰ সমস্যা, চকুৰ বিষৰ সমস্যাও হ'ব পাৰে। সাৱধান হ'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে মংগলজনক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰ্থিক লেনদেনত অতি সাৱধান হ'ব। হঠাতে ধন লাভৰ আশাত আপোনালোকে কোনো প্ৰলোভনজাতীয় কামত আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে। নিজৰ কথাৰে কাকো আজি আঘাত নিদিব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহক আজি সন্তুষ্ট কৰিবলৈ হ'লে বা ভগৱান বিষ্ণুক আপোনালোকে সন্তুষ্ট কৰিবলৈ হ'লে তেওঁক আৰাধনা কৰক, প্ৰাৰ্থনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱে মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো বাধা নিমিষতে নাইকিয়া হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰ ফুট ল'লে দিনটোত আপুনি কোনো ধৰণৰ বাধা বিঘিনি লাভ নকৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।